আমাকে ৰিচাৰ্চ নকৰাকৈ একোখন বুক মাৰ্কেটত এৰি দিছে। এইটো কিমান ধৰণৰ এইটো কি বুলি ক'ম আমি, এইটো এটা ইটছ এ কাইণ্ড অফ এইটো অপৰাধ বুলিয়ে ক'ব পাৰোঁ। সেই ধৰণৰ কাম যাতে নকৰে মানুহে। আমাৰ কিতাপ লিখি দিবলৈ ধৰিছে আমি খুবেই ভাল কথা, কিন্তু গৈ পেলাই বিকৃত তথ্যৰ এইটো পইচা আৰু হেৰিৰ কাৰণে কৰিছে তেওঁলোকে, যাতে সোনকালে বিক্ৰী হয়। এতিয়া আমাকে বহুতজনে ৰিকুৱেষ্ট কৰিছে এটা আৰ্টিকল লাগে, যাতে সেইটো তাতে ইনক্লুড কৰি দিব পাৰে। মই এইটো পলাইটলি ৰিফিউজ কৰিছোঁ। এতিয়া এই মূল কামটো জুবিনৰ ন্যায় প্ৰদানেই হোৱা নাই। ইমান তৎকালে আমি ইমানবিলাক কিতাপ এখন লিখি তৎকালে হেৰি কৰিব আমাৰ কোনো কোৱা নাই নহয়, প্ৰয়োজন নাই। আৰু অসমৰ মানুহে সেইটো বিচৰা নাই জুবিনক যি প্ৰকৃততে ভাল পায়। গতিকে সেইখিনিৰ পৰা যাতে আমি বাৰণ থাকে সকলো নিউ ৰাইটাৰ্ছক, আমাৰ নিউৰ লগত শ্ৰী জুবিনদাৰ দেৱৰ যি আদৰ্শ চিন্তা, কৰ্মৰাজি আৰু ভৱিষ্যত পৰিকল্পনা, সেই সকলোখিনি আগবঢ়াই নিয়াটো যিটো এতিয়া আমাৰ সমগ্ৰ অসমবাসীৰ আমাৰ সকলোৰে দায়িত্ব হৈ পৰিছে। যোৱা 3 মাহৰো অধিক সময় আমি সকলোৰে যি স্থবিৰতা অনুভৱ কৰিছোঁ, এতিয়া মই সেই স্থবিৰতা বলপূৰ্বকভাৱে জীৱনটোক এটা পাৰপাছ দি আমি চলমান কৰিব সময় আহি গৈছে। সেই উদ্দেশ্যেৰে আজি আমি কেইটামান বিশেষ এনাউন্সমেণ্ট কৰিবলৈ ওলাইছোঁ। আমাৰ এই পদক্ষেপত বিশেষভাৱে দিহা পৰামৰ্শ আৰু লগ দিছে দাদাৰ বহুকেইজন সহযোগী কলাকুশলী আৰু আমাৰ কিছু পৰিয়ালবৰ্গ। তেখেতসকল দেশে বিদেশে বিভিন্ন ফিল্ডত সুনাম আৰু যথেষ্ট অভিজ্ঞতা। তাৰে কেইগৰাকীমান আজি আমাৰ লগত উপস্থিত আছে আৰু কেইগৰাকীমান কামৰ তাগিদাত আজি আহিব পৰা নাই। আমাৰ পৰিয়ালৰ তৰফৰ পৰা আমি সকলোকে অশেষ ধন্যবাদ জনাইছোঁ সকলোকে তেওঁলোক উপস্থিত হোৱাৰ। এতিয়া মই মোৰ গৌৰৱ শইকীয়া গাৰ্গক অনুৰোধ কৰিম যে যোনখিনি অফিচিয়েল এনাউন্সমেণ্ট আজি আমি কৰিব বিচাৰিছোঁ তেওঁ সেইখিনি কৰিব। পোনপ্ৰথমে সকলোলৈকে নমস্কাৰ জনাইছোঁ, আপোনালোকক স্বাগতম জনাইছোঁ। নতুন বছৰ আহিল, আপোনালোক সকলোৰে বাবে প্ৰাৰ্থনা কৰিছোঁ নতুন বছৰটো সকলোৰে ভাল হওক। বহু দুখৰ বোজা লৈও, বহু গধুৰ মন লৈও আমি দুখ সময়ৰ মাজতো আগবাঢ়িব খুজিছোঁ আৰু জুবিন বিষয়ৰ সকলোবোৰ কথা আৰু কাম সুচাৰুৰূপে উচিত ধৰণে হওক বুলি আমি আশা কৰিছোঁ। তেতিয়া আমাৰ ঘৰখনৰ বাবেও অকণমান কিবা এটা আশা ঘূৰি আহিব। অতি সোনকালে সকলোৰে প্ৰাৰ্থনা আৰু সহযোগত কৰণীয়খিনিৰে আৰু সকলোৰে সহযোগিতাৰে আমি ভাবিছোঁ ন্যায় প্ৰতিষ্ঠা হ'ব। এই ন্যায়ৰ প্ৰক্ৰিয়াত আমি প্ৰত্যেকেই কৰিবলগীয়াখিনি সততাৰে কৰি গ'লেহে আমি বিচৰা ধৰণেৰে বা আশা কৰা ধৰণেৰে প্ৰক্ৰিয়াটো সোনকালে সম্পন্ন হ'ব। আৰু তেতিয়ালৈকে আমি প্ৰয়োজনীয় সকলো কৰি থাকিম, কৰি যাবই লাগিব, কৰি থাকিবই লাগিব। কিন্তু তাৰ সমান্তৰালকৈ আমাৰ যুগস্ৰষ্টাজনৰ বাবে, আমাৰ প্ৰাণৰ মানুহজনৰ বাবে, তেওঁৰ আদৰ্শৰ বাবে, তেওঁৰ সপোনবোৰৰ বাবে আৰু তেওঁৰ ভালপোৱা কামবোৰেৰে আমি সকলোৱে একেলগে মিলি আগবাঢ়ি যাব লাগিব, তেওঁক চলাই নিব লাগিব। এইখিনিত আমি যদি স্থবিৰ হৈ যাওঁ তেতিয়াহ'লে তেওঁৰ প্ৰতি অন্যায় কৰা হ'ব। তেওঁ নিজেই কোৱা কথা, মোক মনত ৰখাতকৈ মোৰ সৃষ্টি আৰু কামখিনিক মানুহে মনত ৰাখিলে বেছি ভাল। তেওঁ আৰু কৈছিলে যে দুঃসময়ৰ মাজতো আমি আমাৰ কৰ্ম কৰি যাব লাগিব। মই একেবাৰে ওচৰৰ পৰা দেখিছিলোঁ জীৱনটো যে জুবিন গাৰ্গে জীৱনৰ ধুমুহাবোৰ বহুত সাহসেৰে সন্মুখীন হৈছে। তেওঁ মাত্ৰ নিজৰ নিষ্ঠাৰে কৰা তেওঁ কাম আৰু তেওঁৰ সৃষ্টিৰ মাজেৰে প্ৰতিটো বেয়া সময়ত তেওঁ থিয় হৈ থাকিবলৈ চেষ্টা কৰিছে। আমিও তেওঁৰ আদৰ্শৰে আগুৱাই যাবলৈ আমি চেষ্টা কৰিব লাগিব। জুবিন সকলো অসমীয়াৰ প্ৰাণে প্ৰাণে চিৰকাল আছিল, আছে আৰু থাকিবই। এতিয়া আমি সকলোৱে মিলি তেওঁৰ সত্তাৰ লগতে তেওঁৰ কামবোৰ, তেওঁৰ আদৰ্শ, তেওঁৰ বিশ্বাস, তেওঁৰ চৰ্চা, তেওঁৰ সাধনা, এই সকলোবোৰ যাতে চিৰযুগমীয়া হৈ থাকে আৰু নিৰন্তৰ প্ৰতিটো প্ৰজন্মৰ পৰা প্ৰজন্মলৈ এক অমৰ সত্তা হৈ আগুৱাই থাকে, তাৰ বাবে আমি চেষ্টা কৰিব লাগিব। তেওঁৰ বাবে বহু ঠাইত বহুজনে ইতিমধ্যে বহু কাম হাতত লৈছে আৰু আগবাঢ়িছে।
আমাৰ পৰিয়াল আত্মীয় স্বজন বিশেষকৈ তেওঁৰ বন্ধুবৰ্গই এনে এক উদ্দেশ্য লৈ একত্ৰিত হৈছোঁ আজি আৰু প্ৰথম খোজটি আজি আপোনালোকৰ আশীৰ্বাদ আৰু শুভেচ্ছা লৈ আগবঢ়াব বিচাৰিছোঁ। মই বহুত আৱেগিক হৈছোঁ কাৰণ জুবিনৰ বাবে আজি 3.5 মাহৰ পিছত আমি ওলাই আহিছোঁ এটা খোজ দিবলৈ। আমাৰ সামান্য সামৰ্থ্যৰে সকলো ৰাইজৰ সহায় সহযোগিতা বিশ্বাস আৰু সুবাসেৰে জুবিন গাৰ্গৰ নামত এটা ট্ৰাষ্টৰ কথা ব্যক্ত কৰিবলৈকে আজি আপোনালোকক নিমন্ত্ৰণ কৰি আনিছোঁ আৰু আমিও একত্ৰিত হৈছোঁ। আপোনালোকৰ বহুমূলীয়া সময়খিনি দি আমাক সহযোগ কৰাৰ বাবে আমি সঁচাকৈ যথেষ্ট কৃতজ্ঞ আৰু আপোনালোকৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ট্ৰাষ্টটোৰ যোগেদি আমি জুবিনৰ আদৰ্শকে লৈ যেনেদৰে তেওঁ সামাজিক দিশত সাংস্কৃতিক দিশত বা এই ক্ষেত্ৰত জড়িত ব্যক্তিসকলৰ বাবে নতুন প্ৰজন্মৰ বাবে প্ৰকৃতি সংৰক্ষণৰ বাবে যিবোৰ কাম কৰিছিল তেনেকুৱা দিশবোৰতে কিছুমান কাম আমাৰ সামৰ্থ্যৰে আমি কৰি যাবলৈ চেষ্টা কৰিম আৰু এই কামসমূহ পৰিচালনা কৰিবৰ বাবে আমাৰ খাৰঘূলি প্ৰপাৰ্টিটো আমি আগবঢ়াই দিবলৈ লৈছোঁ ট্ৰাষ্টৰ নামত। জুবিনৰ সপোনৰ ঠাইখন তেওঁৰ নামত হ'বলগীয়া সমাজৰ সংস্কৃতিৰ আৰু তেওঁৰ উপাস্য প্ৰকৃতিৰ বাবে ভাল কামত ব্যৱহাৰ হওক নিয়োজিত হওক আমি সেয়াই আশা কৰিছোঁ। আমি এতিয়া এই থকা ফ্লেটটোতে আমি থাকি যাম আগলৈও, কিন্তু খাৰঘূলিৰ সেই প্ৰপাৰ্টিটো য'ত জুবিনৰ বহুত আশা তাত জড়িত হৈ আছিল সেইখিনি জুবিনৰ নামত হোৱা সামাজিক সাংস্কৃতিক ভাল কামবোৰ মানুহৰ বাবে কৰা কামবোৰৰ বাবে, কাৰণ জুবিন এজন মানুহৰে মানুহ আছিল, সেই কামবোৰতে নিয়োজিত হওক। আমাৰ সৈতে কেইবাজনো ভাল ভাল ব্যক্তি বিশেষকৈ বিভিন্ন ক্ষেত্ৰত নিজ নিজ কৰ্মৰে প্ৰতিষ্ঠিত জুবিনৰ স্কুল কলেজৰ বন্ধু তেওঁলোকৰ সময় সদিচ্ছা আৰু সুঅভিজ্ঞতাৰে আমাৰ সৈতে জড়িত হৈ একেলগে জুবিনৰ বাবে কাম কৰি যাব বুলি আমাক সঁহাৰি জনাইছে আৰু সেইবাবে আমি যথেষ্ট কৃতজ্ঞতা অনুভৱ। নমিনেশ্যন ৰিমাইণ্ডাৰ আকৌ এবাৰ। বেচেৰা অসাৱধান চাহাব, এই ৰিমাইণ্ডাৰবোৰৰ পৰা কিমান যে দুখী। কিহৰ দৰকাৰ আছে? এখেতৰ পিছত এখেতৰ পৰিয়ালে বৰ কষ্ট পাবলগীয়া হ'ব, এয়া কি ডাঙৰ কথা। কিন্তু আমাৰ এয়াই চাহাব দেশত উপদেশ পৰামৰ্শই বাট দেখুৱাই আগবঢ়াই নিবলৈ জুবিনে সদায় তেওঁৰ সেনাগণ বুলি অভিহিত কৰা জুবিন ফেন ক্লাব থাকিব আমাৰ কামবোৰত সহায় কৰিবলৈ। এতিয়া সকলোতকৈ আমাৰ বাবে ডাঙৰ শক্তি আৰু সাহস ৰাইজ। গতিকে আপোনালোকৰ মৰম আশীৰ্বাদ বিশ্বাস সহায় সহযোগিতাৰে জুবিনৰ সপোনৰ কামবোৰ আমি নিশ্চয় আগুৱাই নিব পাৰিম বুলি আশা কৰিছোঁ। আৰু লগতে এটা গুৰুত্বপূৰ্ণ কথা আজি ক'ব বিচাৰিছোঁ। কালি বছৰৰ প্ৰথম দিনটোতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেখেতৰ কথা ৰাখি জুবিনৰ শেহতীয়া ছবি ৰৈ ৰৈ বিনালেৰ বাবে অহা ৰাজ্যিক কৰ 2,90,00,000 টকা জুবিনৰ দ্বাৰা প্ৰতিষ্ঠিত কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনলৈ হস্তান্তৰ কৰে। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন অসমৰ শিল্পীসকলৰ সামূহিক কল্যাণৰ উদ্দেশ্যে গঠন হোৱা এক মঞ্চ, কিন্তু সেয়া অকল শিল্পীসকলৰ বাবে সীমিত হৈ নাথাকিল। জুবিনে সকলো ধৰণৰ কাম, সকলো ধৰণৰ সামাজিক সাংস্কৃতিক কাম নতুন প্ৰজন্মৰ বাবে প্ৰকৃতিৰ বাবে সকলোবোৰ কাম সেই ফাউণ্ডেশ্যনৰ যোগেদিয়ে আগবঢ়াই নিছিল কৰি আছিল। গতিকে এতিয়া কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ অসমৰ আমি এই মঞ্চখনৰ যোগেদিয়ে জুবিন গাৰ্গৰ সামাজিক সাংস্কৃতিক আৰু প্ৰকৃতি সংৰক্ষণৰ বাবে কৰা কামবোৰৰ সংবৰ্ধন আৰু সম্প্ৰসাৰণ কৰিবলৈ সংকল্পবদ্ধ হৈছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই সিদ্ধান্তই আমাৰ এই সংকল্পক বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব। লগতে জুবিনৰ ন্যায় প্ৰক্ৰিয়াটোক অধিক শক্তিশালী কৰিবৰ বাবে আৰু ক্ষীপ্ৰ অগ্ৰগতিৰ বাবে বিশেষ চৰকাৰী অধিবক্তা নিয়োগ তথা এখন বিশেষ আদালতৰ বাবে উচ্চ ন্যায়ালয়ক চৰকাৰে আবেদন জনাব বুলিও যি ঘোষণা কৰিছে, নতুন বছৰৰে মংগলক্ষণত অসম চৰকাৰ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই সিদ্ধান্তৰ বাবে আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। লগতে সংশ্লিষ্ট সকলোকে অনুৰোধ জনাইছোঁ, যিমান পাৰি যেনেকৈ পাৰি সিমান ক্ষিপ্ৰতাৰে প্ৰক্ৰিয়াটো যাতে সম্পূৰ্ণ হয়। ধন্যবাদ। আৰু এটা কথা জনাওঁ যে এই জুবিন গাৰ্গ ট্ৰাষ্ট বা ন্যাসটো তাৰ আণ্ডাৰত 3টা উইং থাকিব, 3টা উইঙেৰে পৰিচালনা কৰিব। 2টা অলৰেডি আমাৰ খুব ভালকৈ কাম কৰি আছে যোৱা কেইবা বছৰ ধৰি। এটা হৈছে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, সেইটো ইমান বছৰ কাম কৰি আছে ভাল, সেইটো তেনেকৈ থাকিব। আৰু এটা অভিনয়া পাৰফৰ্মিঙৰ যোনটো আমাৰ বা জংকী বৰঠাকুৰৰ নামত আছে, সেইটো উইঙো তাৰ আণ্ডাৰৰ পৰাই পৰিচালনা
কৰা হ'ব আৰু এটা নতুন আমি সংযোজন কৰিম তাত সেইটো হৈছে ৰিচাৰ্চ উইং যোনটোৰে আমি জুবিন গাৰ্গৰ সৃষ্টিৰাজিৰ ওপৰত কৰ্মৰাজিৰ ওপৰত আমি ৰিচাৰ্চ ৱৰ্ক আমি আৰম্ভ কৰিম যিমান পাৰোঁ পৰিকল্পিত হয় সেইকাৰণে জুবিন গাৰ্গ ট্ৰাষ্ট এটা আমব্ৰেলা অনুষ্ঠান হ'ব তাৰ আণ্ডাৰত 3টা উইঙত সদ্যহতে আমি এনেকৈ বিভিন্ন দিশত তেওঁ যেনেকৈ ভাল পাইছিলে সেইমতে আমি কামখিনি আগবঢ়াই নিবলৈ আশা ৰাখিছোঁ মই গোটখাই কিবা এটা ক'বা নেকি সকলোকে ধন্যবাদ জনাইছোঁ গোটেই কথাখিনি কৈছোঁ আজি মাত্ৰ ইয়াত লগ হোৱাৰ মূল কাৰণটো হ'ল জুবিন গাৰ্গৰ নামত এটা ন্যায় গঠন কৰাৰ কথা ঘোষণা কৰা বাকী আজি আনুষ্ঠানিক ঘোষণা হ'ল যদিও বাকী কামখিনি কৰিবলৈ বাকী আছে যথেষ্টখিনি প্ৰশ্ন নিশ্চয় হ'ব পাৰে যে ন্যাস এটা কিয় লাগে ন্যাস এটা এইকাৰণে লাগে যে জুবিন গাৰ্গ যি বিশাল সৃষ্টি ভাণ্ডাৰ সেই ভাণ্ডাৰৰ চৰ্চা প্ৰসাৰ আৰু গৱেষণাখিনি হ'ব জুবিন সংগীত বাকীখিনি হ'ব জুবিনৰ গীত বা জুবিনৰ গান বহুত গান গাইছে বিশাল আছে এই জুবিন সংগীত আচলতে জুবিন গানে নিজে কৰিলে মানে 5,000মান গান নিজেই লিখিছে আৰু সুৰ দিয়া গানটো ঢেৰ হ'ব কিন্তু বহুত বছৰ আগতেই গৈছিল সেয়া নিশ্চয় ইয়াত দুগুণ হৈ গৈছিল গতিকে সেই গানখিনি কোনখিনিতো জুবিন গাৰ্গে নিজে লিখা সুৰ দিয়া এই কামবিলাকো কৰিবলগীয়া আছে বিশাল ধৰণৰ ল'ৰাই বহুতখিনি কাম গানখিনি সংগ্ৰহ কৰি থৈছিল মই এটা উদাহৰণৰ কাৰণে ক'লোঁ যে জুবিন কেৱল গানেই নহয় জুবিন গাৰ্গৰ লিখা গান সুৰ দিয়া নাই সুৰ দিয়া গান তাত শব্দ মানে ভৰোৱা নাই তেনেকুৱাও 2 এটা সন্ধান কৰা গৈছে 2-3টা চিনেমাৰ কাহিনীৰো সন্ধান কৰা গৈছে এই গোটেইখিনি লৈ জুবিন গাৰ্গৰ সমস্ত সৃষ্টিৰ চৰ্চা গৱেষণা আৰু প্ৰসাৰৰ কাৰণে জুবিন গাৰ্গ ন্যাসৰ অত্যন্ত প্ৰয়োজনীয়তা আছে কাৰণে আচলতে এই ন্যাস গঠনৰ সিদ্ধান্ত লোৱা হৈছে আৰু এই ন্যাস যদিও পৰিয়ালে বন্ধুবৰ্গৰ সহযোগত গঠন কৰিছে এই ন্যাসক আগবঢ়াই নিয়াৰ দায়িত্ব কিন্তু আপোনালোকৰ আৰু আপোনালোকৰ জৰিয়তে এই কামৰ মাজত আমাক ইয়াৰ পৰামৰ্শ ক'ৰবাত যদি জুবিনৰ অপকৃত গীত অৱহেলিত লেখা অৱহেলিত কবিতা কাৰোবাৰ আছে ন্যাসৰ লগত যোগাযোগ কৰি এইখিনিত সহায় কৰিলে মানে জুবিন গাৰ্গৰ সৃষ্টিৰাজি প্ৰকৃত বিশ্লেষণ কৰা হ'ব মূলতঃ ন্যাস গঠনৰ যিকোনো ন্যাস গঠনৰ যি উদ্দেশ্য থাকে সেই একে উদ্দেশ্য জুবিন গাৰ্গ ন্যাস গঠনৰ কিন্তু ইয়াৰ বিশালতাটো ইমান বেছি গানৰ সংখ্যা ইমান বেছি তেওঁৰ সৃষ্টিৰ সংখ্যা কৰ্মৰ সংখ্যা কোৱা কথাৰ পৰিমাণ ইমান বেছি যে আন বহু ন্যাসতকৈ এই ন্যাসৰ আচলতে পৰিকল্পিত চেষ্টা হ'ব আপোনালোকৰ সহায় কৰিব লাগিব আমি জুবিন গাৰ্গ ন্যাসৰ লগত জড়িত যিখিনি মানে মানুহ পৰিয়ালৰ লোক আৰু আমি বন্ধুবৰ্গ সকলোৱে আপোনালোকক আৰু জুবিন গাৰ্গ ন্যাসৰ পৰৱৰ্তী কাম কাজত সকলো ক্ষেত্ৰত আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ আৰু আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজৰ সহযোগিতা বিচাৰিছোঁ মই সামন্ত গৌতম আৰু সকলোৱে ৰাইজে তাৰ উপৰি বহুতো আন্দোলন গান আছে বেলেগে লগত বহুতে উঠিছে এতিয়া বেংগলতো দেখিছোঁ এই গানবোৰ কালেক্ট কৰি সেইবোৰ যাতে আমি ৰিলিজ কৰিব পাৰোঁ তাৰ বাবে এই ক্লাছৰ কৰা হ'ব তাৰ উপৰিও বিভিন্ন চিনেমা বনাব পাৰে তাৰ এই ষ্টৰিবোৰৰ ওপৰত আমি আৰু জুবিন গাৰ্গৰ লগত কাম কৰা যিটি কথা লিখি কণ্টেম্পৰেৰী আছে লগত কি কাম কৰিছে ডিজিটেল লাইব্ৰেৰী বনাবৰ কাৰণে প্ৰচেষ্টা কৰিম কিন্তু সময় লাগিব সময় লাগিব আৰু এই সুবিধাবিলাকে আমাক সহায় কৰে পাছলৈ আমি যাতে সাহিত্যিক বনাব পাৰোঁ বা কিবা কৰিব পাৰোঁ আৰু এটা দীঘলীয়া প্ৰচেষ্টা গতিকে সকলোৱে
সকলোৰে হেল্থ আৰু জাবৰ জোঁথৰ ইনফৰ্মেশ্যন আছে ৰাস্তালৈ